নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আনদিনাৰ দৰে সকলোখিনি কৰি পেলাই আহি পাকঘৰত আহিছোঁ ৰ'ব। আজি ৰাতিপুৱাই বৰশী বাইছে খালত। এই যোৱা বছৰটোতো বোৱাই নাই, একদিনো হোৱা নাই। আজি বৰশী বৈছে, বৈ 15-16টামান এই জাপানী কৈ ডাঙৰ ডাঙৰ সেই পাইছে। আজি মই কেনেকৈ বনাওঁ, কি বনাম আৰু কিহেৰে বনাম চাই থাকিব। আজি তাৰে এটা ৰেচিপি দিম, চাওকচোন। এই আজি কোমৰা, আপোনালোকে জালি কোমৰা খাই পাইছেনে? জালি কোমৰাৰ পৰা যি বগা হয়, এই বগা কোমৰা বুলি কওঁ আমি, বগা কোমৰা। এই কোমৰাই কাটি লৈছোঁ সৰু সৰু কৰি। তাৰোপৰি আৰু মই ইয়াতে এই বেঙেনা, ঘৰৰ বেঙেনা, আলু এটা দি পেলাই বেঙেনাখিনি কাটি লৈছোঁ। আৰু এই মাছতে হালধি চালধি সানাই আছে। মই এতিয়া এই বনাম। আৰু প্ৰথমে মই আগে ভাত বনাই লৈছোঁ দিয়ক। ভাতখিনি ইয়াতে বনাই লৈছোঁ। তাৰোপৰি ইয়াতে পটল ভাজি ল'লোঁ। আৰু আমাৰ বাবুই যাতে মাছ নাখায় তাৰ কাৰণে কণী এটা উলিয়াই থৈছোঁ। ইয়াতে আলু ধুনীয়া কৰি সানি লৈছোঁ। এতিয়া এয়াৰখিনি আগে বনাই ল'ম, তাৰপিছতে মই মাছখিনি ভাজি ল'ম। মাছখিনি আৰু কোমৰা আৰু বেঙেনা এই দি বনাম, চাই থাকিব। মাছ ভাজিব লৈছোঁ ৰ'ব। এতিয়া মাছখিনি ভাজি ল'ম, ধুনীয়া কৰি মাছখিনি ভাজি লওঁ। মই এতিয়া কেৰাহী বনাই দিছোঁ। এটা চাইডত কেৰাহী তুলি দিছোঁ, দি তেল দিলাম। এতিয়া অলপ পাঁচফোৰণ দিম, পাঁচফোৰণ দিলোঁ। কাটি লোৱা পিঁয়াজখিনি দিলোঁ আৰু শুকান জলকীয়া দি ল'লোঁ। দি ধুনীয়া কৰি লাৰি দিম। মই আজি ইয়াতে এই কোমৰা এইখিনি ভাজি লোৱাৰ পিছত এই কাটি লোৱা বগা কোমোৰাখিনি ইয়াতে বহাই দিম। অলপ ৰংচুৱা আনিলোঁ। মই এই কোমোৰাখিনি কাটি লৈছোঁ যে এইখিনিতে বহাই দিম। ধুনীয়া কৰি আজি মই এই কোমোৰা মাছেদি বনাম। ইয়াতে মই এতিয়া নিমখ হালধি দি ল'ম। প্ৰথমে মই হালধি দি দিছোঁ, এতিয়া নিমখ দিম। নিমখ দিলোঁ, এতিয়া ভালদৰে গালি দিম। আপোনালোকে কোমৰা, বগা কোমৰা মাছ খাই না? মাছ বনাই পেলাই খালি বহুত ভাল লাগে তাৰমানে। এতিয়া মই অলপ ঢাকনখন মাৰি ঢাকন দি ল'লোঁ। আৰু এইফালে মই এই মাছ ধুনীয়া কৰি ভাজি ল'ম। আমি দুজন মানুহ, কাৰণ বাবু যদি কণীৰ আঞ্জা বনাই গ'লে মাছ নাখায় না। তাৰপিছত মই এই কোমৰাখিনি মই ঘৰতে কলৰ খাৰ বনোৱা আছিল। এই কলৰ খাৰ অলপমান ইয়াতে খাৰ দি ল'লোঁ। খাৰ দিয়াৰ লগে লগে ইয়াতে ৰঙা হৈ যায়। আৰু ইয়াতে মই
এই মাছ এই মাছখিনি ইয়াতে মাছ দিলাম মই মাছ দিলোঁ মাছের লগে এই কুমড়া আপোনালোকে খাই পাইছে না কত কৰি এতিয়া ঢাকনখন অলপ সময়ৰ কাৰণে ঢাকনখন মাৰি দিম আৰু 1 লিটাৰমান খোৱাৰ পিছত এই আঞ্জাখন তৈয়াৰ কৰিম কোমোৰাৰ আঞ্জা কিমান ধুনীয়া হৈছে মাছেৰে কোমোৰাৰ খাৰ আঞ্জাখন দেখিবলৈও ধুনীয়া হৈছে চাওকচোন এতিয়া মই ইয়াতে বেঙেনা আৰু আলু বনাইছোঁ ৰ'ব ইয়াতে মাছ দি ল'ম এইখিনি ধুনীয়াকৈ সিজি যোৱাৰ পিছত মই ভাজি লওঁ মাছখিনি আঞ্জাত মাছ আলু আৰু বেঙেনাৰে আঞ্জা এই মাছ দি ল'লোঁ কি ডাঙৰ ডাঙৰ দেখছি না এটা এটাই দিছোঁ এই দুটা দিলোঁ দুজন মানুহ ইয়াতেও দুটা দিলোঁ আৰু কোমোৰাটো দুটা দিছোঁ আৰু ভাজি থৈছোঁ দুটা ইয়াতে মই অলপ জিৰা ধনিয়াৰ গুড়া দিম অলপমান জিৰা ধনিয়াৰ গুড়া দিছোঁ এই মাছ ভাজাটোতে মই বনাইছোঁ দিয়ক আজি মাছৰে আঞ্জা চব 2টামান খোৱাৰ পিছত ধুনীয়া কৰি আৰু মই বেছি মছলা নেদাওঁ দিয়ক আঞ্জাত যিকোনো আঞ্জাতে জিৰা ধনিয়াৰ গুড়া দিওঁ জলকীয়া দুটা এটা দিওঁ বা আদা অলপ বটি দিওঁ আদা নহৰু যে আদা অলপ বটি দিছোঁ কিন্তু আপোনালোকক লৈ থাকিব নহয় আঞ্জাখন হেৰি কৰি বনোৱাৰ লগে লগে এই 2টামান খোৱাৰ পিছত মোৰ এই আঞ্জাখন তৈয়াৰ কৰিম চাই কৰি বাংনা আৰু এই আলু মিহলি কৰি মাছেদি কি ধুনীয়া হৈছে আঞ্জা আজি গোটেইকেইখন আঞ্জাই ধুনীয়া হৈছে খালে গম পাম দিয়ক খোৱাৰ সময়তো আপোনালোকক অলপ অলপ দেখি আছোঁ মই এতিয়া ভাত বাঢ়ি লৈছোঁ এই ভাত লৈছোঁ এই মাছ ভাজা দুটা লৈছোঁ এই চালাড লৈছোঁ তিয়ঁহৰ এই পটল ভাজা জলকীয়া আৰু এই বগা কোমোৰাৰে মাছ খাৰ দি বনাই লৈছোঁ আৰু এই বেঙেনা মাছ এতিয়া মই ভাতখিনি খাই লওঁ দিয়ক খালোঁ খাই এতিয়া এই বাৰান্দাত বহি ৰ'ব তামোল চামোল খালোঁ ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ কালিলৈ আহি আছোঁ বাই বাই